এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ চতুৰ্দশ অধ্যায় পৰিসংখ্যাৰ অনুশীলনী 14.1 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 5 নম্বৰ প্ৰশ্নটো আছে খুচুৰা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে। এই বাকচসমূহত ভিন্ন পৰিমাণৰ আম আছে। বাকচৰ সংখ্যা ক্ৰমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হ'ল। ইয়াত দেখিছা চাৰ্টখন দিয়া আছে ধুনীয়াকৈ আমৰ সংখ্যা 50 to 52, 53 to 55, 56 to 58, 59 to 61, 62 to 64 বাকচৰ সংখ্যা এইখিনি দিয়া আছে। আমাক গোটেই মিলি কিমান বাকচ আছে সেইটো দিয়া নাই, আমি উলিয়াব লাগিব এইখিনি প্লাস কৰি। তাৰপিছত দিছে যে এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা। মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা? আমি পদ্ধতি তিনিটা ব্যৱহাৰ কৰিব পাৰিম। প্ৰত্যক্ষ পদ্ধতি, বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি। তাৰে কোনটো ব্যৱহাৰ কৰিবা সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব। মই তোমালোকক বিবেচিত মাধ্য পদ্ধতিত কৰিবলৈ দিম, কিন্তু মই তিনিটা পদ্ধতি তোমালোকক কৰি দিম, যাতে যদি কোনোবাই সোধে যে এইটো প্ৰত্যক্ষ পদ্ধতিত কৰি দিয়া তেতিয়া তোমালোকে যাতে কৰিব পাৰা। বুজি পাইছা কি ক'বলৈ গৈছোঁ? এতিয়া ইয়াত চাবলগীয়া বস্তুটো হৈছে যে এইটো যেটো অন্তৰাল, সেই অন্তৰালটো চাবা, শ্ৰেণী অন্তৰাল ইয়াৰ লগত নিমিলে। সেইটো আমি শ্ৰেণী অন্তৰালটো আগৰ নিচিনা কৰিব লাগিব, তেতিয়াহে আমি অংকটো কৰিব পাৰিম। বুজি পাইছা? আগৰ যেটো শ্ৰেণী অন্তৰাল আছিলে আগৰ প্ৰশ্নবিলাকত সেইটো কন্টিনিউয়াছলি আছিলে 65, 68, 68 to 71 তেনেকুৱাকৈ আছিলে। দেখিছে যেটো এইটো নিম্নসীমা উচ্চ সীমা। এতিয়া এইটো যেটো উচ্চ সীমা আছে এইটো নিম্ন সীমাৰ সমান, এইটো আকৌ উচ্চ সীমা, এইটো নিম্ন সীমা, তেনেকুৱাকৈ গৈ আছে। ইয়াত মই তোমালোকক আগৰ ভিডিঅ'ত কৈছোঁ যে ইয়াত 65 to 67 লৈ আছে, ইয়াত আকৌ 68 পৰা 70 লৈ আছে, ইয়াত আকৌ 71 পৰা 73 লৈ আছে। বুজি পাইছা? 74 টো ইয়াত নাই, ইয়াত আছে, তেনেকুৱা ধৰণৰ। ইয়াত আমাক যেটো অন্তৰাল দিয়া আছে ইয়াত কন্টিনিউয়াছলি নাই, একেৰাহে নাই, ইয়াত মাজত গেপছ আছে। দেখিছা 50 to 52, ইয়াত 50 পৰা 52 লৈ গোটেইখিনি আছে। ইয়াত 53 to 55, 53 পৰা 55 লৈ গোটেইখিনি আছে। বুজি পাইছা? 53 আছে, 54, 55 তিনিটা আছে, 50, 51, 52 তিনিটা আছে তেনেকুৱাকৈ। কিন্তু ইয়াত 65 to 68 আছে, সো ইয়াতো তিনিটা আছে, হিচাপ মতে চাৰিটা থাকিব লাগিছিল। 50, 65, 66, 67, 68, কিন্তু 68 টো নাই, 65 to 67 আছে। বুজি পাইছা? তেনেকুৱা। এতিয়া এইখন আমি এনেকুৱা বনাই ল'ব লাগিব। কেনেকৈ বনাম এতিয়া মই বুজাই দিম। এতিয়া চাবা, মই এইটো তিনিটা পদ্ধতিতে কৰি দিম, তোমালোকৰ যেটোত ভাল লাগে সেইটোত কৰিবা। এইটো ক্ষেত্ৰত তোমালোকৰ প্ৰত্যক্ষ পদ্ধতি কেতিয়া ইউজ নকৰিবা, যিবিলাক সংখ্যা আছে একেবাৰে ডাঙৰ সংখ্যা, তোমালোকৰ ভুল লাগিব বা সময় বেছি ল'ব। যেটো বিবেচিত মাধ্য পদ্ধতিত বা ধাপ বিচ্যুতি পদ্ধতিত একেবাৰে সময় কম ল'ব। বুজি পাইছা? কিন্তু মই প্ৰত্যক্ষ পদ্ধতিটো কৰি দিম তোমালোকক। এতিয়া চাবা, চাৰ্টখন মই বনাই ল'লোঁ এনেকুৱাকৈ, এইখিনি দিলোঁ শ্ৰেণী অন্তৰাল 50 to 52, 53 to 55 তেনেকৈ দিলোঁ। এতিয়া আমি এইখিনি আমাক কন্টিনিউয়াছলি হৈ থকা নাই। শ্ৰেণী অন্তৰালত দুটা ভাগ আছিলে, এইটো এটা যেটো কন্টিনিউয়াছলি নাথাকে আৰু এটা কন্টিনিউয়াছলি থাকে, যেটো আমি আগতে দেখিলোঁ। এতিয়া এইটো আমি একেৰাহে কৰিব লাগিব, কন্টিনিউয়াছলি কৰিব লাগিব। তাৰ বাবে কি কৰিব লাগিব চাবা, আমি এইটো আৰু এইটোৰ মাজত গেপ চাব লাগিব। আমাৰ যেটো আমি আগতে কৰি চাইছিলোঁ তাত আছিলে এইটো আৰু এইটো সেম আছিলে। যেটো আগৰ তোমালোকে চাৰ্টবিলাক চালে বুজি পাবা। এইখন চাৰ্ট চোৱা, এইটো আৰু এইটো সেম আছে, এইটো আৰু এইটো সেম আছে। সো এইটো উচ্চ সীমা আৰু এইটো নিম্ন সীমা সেম আছে তেনেকুৱাকৈ। সেইটো আমি ইয়াত চাবলগীয়া বস্তুটো এইটো বস্তু চাব লাগিব। ইয়াৰ উচ্চ সীমা আৰু ইয়াৰ নিম্ন সীমা 56, 55 এইটো চাব লাগিব, 59, 58 এইটো চাব লাগিব। বুজি পাইছা? ইয়াত তোমালোকে গোটেইবিলাক চাই থাকিব নালাগে, এটা চালে হ'ল। 53 to 52 চালোঁ, ইয়াৰ মাজত ডিফাৰেন্সটো কিমান সেইটো চাব লাগিব। 53 আৰু 52ৰ মাজত ডিফাৰেন্স হৈছে চাবা, 53 পৰা যদি আমি 52 বিয়োগ কৰোঁ তেতিয়াহ'লে 1 হ'ব। ইয়াৰ মাজৰ ডিফাৰেন্সটো 1। এতিয়া 1ক আমি 1ৰ হাফ কৰিব লাগিব, আধা কৰিব লাগিব। সো হাফ ইকুৱেল টু 0.5 হ'ব। বুজি পাইছা?
মই এইটো এইভাবে ক'লো যে ইয়াত যদি ডিফাৰেন্সটো বেছি থাকে ধৰা হল এইটো 52 আছে আৰু ইয়াত 55 আছে তেতিয়া হলে কি হ'ব চাবা 55 minus 52 কৰিব লাগিব 55 থাকিলে এইটো যদি ইয়াত থাকিলেতেন তেতিয়া 55 minus 52 কৰিলে 3 পালো হেতেন 5 ৰ 2 গলে 3 সো 3 ক 2 ৰে হৰণ কৰিব লাগিব 3 ৰ আধা কৰিব লাগিব অৰ্থাৎ 1.5 টো বিয়োগ কৰিব লাগিব তেতিয়াহে আমি কন্টিনিউয়াস যেটো অন্তৰাল আছে হেতু পাম নহলে হে অন্তৰালটো নাপা মূলত আমাৰ যেটো উদ্দেশ্য 0.5 আমি এটো 0.5 সংখ্যাটো পালো হেতু সংখ্যা এটাৰ পৰা মাইনাস কৰিব লাগিব এটা প্লাস কৰিব লাগিব এটাত মাইনাস এটাত প্লাস তেতিয়া আমি এটা কন্টিনিউয়াস অন্তৰাল পাম বুজি পাইছা আমাৰ যেটো উদ্দেশ্য হেতুৱে যে আমি যেটো অন্তৰাল হেতু একেবাৰে কন্টিনিউয়াস কৰিব পাৰো ইয়াত তোমালোকে চাবা তোমালোকে মই এইটো উদাহৰণ দিয়াৰ কাৰণটো এইটোৱে যে তোমালোকক কনফিউজ কৰিব বিচৰা নাই তোমালোকে হয়তো ভাবিবা পাৰা যে কিছুমানত সকলোতে 0.5 আমি মাইনাস কৰিব লাগিব তেনেকুৱা নহয় ইয়াত এইটোৰ ওপৰত ডিপেন্ড কৰিব ইয়াত যে ডিফাৰেন্সটোৰ ওপৰত উচ্চ সীমা আৰু নিম্ন সীমাৰ ডিফাৰেন্স ইয়াৰ ডিফাৰেন্স নহয় বুজি পাইছা যেটো দুটা বেলেগ বেলেগ সো এই ডিফাৰেন্সটোৰ ওপৰত ডিপেন্ড কৰি হেতু আমি যেটো সংখ্যা আছে হেতু সংখ্যা আমি ডিসাইড কৰিব লাগিব ইয়াত যদি 54 থাকে তেতিয়া হলে দুটাৰ মাজত ডিফাৰেন্স থাকিব 1 অৰ্থাৎ আমি 1 টো দুইফালে প্লাস মাইনাস কৰিব লাগিব এতিয়া আমি যেটো চালো ইয়াৰ মাজত ডিফাৰেন্স 53 আৰু 52 ৰ মাজত ডিফাৰেন্স 1 টো আমি 2 ৰে হৰণ কৰিছো হৰণ কৰাত আমি 0.5 পাইছো এই 0.5 টো দুইফালে চাবা নিম্ন সীমাৰ লগত হেতু বিয়োগ কৰিব লাগিব উচ্চ সীমাৰ লগত যোগ কৰিব লাগিব তেতিয়া আমি এটা কন্টিনিউয়াস অন্তৰাল পাই যাম এইটো নিম্ন সীমা ইয়াৰ লগত আমি 0.5 বিয়োগ কৰিম অৰ্থাৎ 49.5 হ'ব তাৰ পিছত এইটো উচ্চ সীমাৰ লগত আকৌ 0.5 প্লাস কৰিম সো 52.5 হ'ব বুজি পালা আকৌ এইটো ইয়াত নিম্ন সীমা ইয়াৰ পৰা যদি 0.5 মাইনাস কৰো এইটো হ'ব 52.5 তাৰ পিছত আকৌ এইটো 55 ৰ লগত 0.5 যোগ কৰিব লাগিব সো 55.5 মোৰ খাইটো অলপ সৰু হৈ গল তোমালোকে ডাঙৰ কৰা কিবা তাৰ পিছত এইটো শ্ৰেণী অন্তৰাল এইটোত কি নাম দিবা হেতু ভাবিব লাগিব তোমালোকে সো মই প্ৰথম যেতিয়া চাৰ্ট দুখন বনালো তেতিয়া এইটো কথা মোৰ মনলৈ অহা নাছিল তোমালোকে এইটোতে ভালদৰে মিলাই দিব পাৰিবা শ্ৰেণী অন্তৰাল বুলি এটা খাই বনাবা তাৰ পিছত এই আজডাল ইয়াৰ পৰা মাৰিবা তেতিয়া মিলি যাব এইটোত আকৌ 56 ৰ পৰা 0.5 কৰিলে 55.1 ইমান তোমালোকে চাই থাকিব নালাগে জাস্ট মিলাই গলে হল ইয়াৰ লগত 0.5 প্লাস কৰিব লাগে এইটো ইয়াত আহি যাব তেনেকুৱা ধৰণে গৈ থাকিব সো এইটো হ'ব 58.5 আকৌ এইটো ইয়াত আহিব 58.5 মাইনাস এইটো হ'ব আকৌ 61.5 ইয়াৰ লগত 0.5 প্লাস হৈছে এইটো আকৌ নেক্সট 61.5 তাৰ পিছত 64.5 বুজি পালা শ্ৰেণী অন্তৰাল এইটো আমি কন্টিনিউয়াসলি পাই গলো 52.5 55.5 দেখিছা এতিয়া এইটো বাৰংবাৰ এটা এফআই এতিয়া আমি শ্ৰেণী অন্তৰাল শ্ৰেণীসূচক উলিয়াব লাগিব xi টো এই দুটা প্লাস কৰিব লাগিব আৰু 2 ৰে হৰণ কৰিব লাগিব এই দুটা আৰু এই দুটাৰ যেটো যোগফল সেম হ'ব কাৰণ ইয়াত 50 পৰা -5 বিয়োগ কৰিছো আকৌ এইটো 52 ত আকৌ প্লাস কৰিছো একে হল কথাটো এটা পৰা বিয়োগ কৰি এটা আকৌ যোগ দিছো সেম বস্তুটো সেম আছে বুজি পাইছা ইয়াৰ যোগফল একে এই দুটা যোগ কৰিলে এই দুটা 102 হ'ব 102 হলে 102 ক আকৌ 2 ৰে হৰণ কৰিলে 2 5 গুণ 10 2 গুণ 2 তাৰ পিছত ইহঁতৰ মাজৰ ডিফাৰেন্সটো 3 কৈ আছে এটো চাবা 52 আৰু 49 ৰ মাজৰ ডিফাৰেন্স 3 55 আৰু 52 ৰ মাজৰ ডিফাৰেন্স 3 সো 3 কৈ যোগ কৰি গলে হল 51 54 57 60 63 এইটো পালো আমি এতিয়া fi * xi কৰিম এইটো পদ্ধতি তোমালোকে পৰীক্ষাত আহিলে এইটো পদ্ধতি ভুলতো নকৰিবা যদি উল্লেখ কৰা নাথাকে যে প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰি কৰা তেতিয়া কৰিবা কিন্তু এনে ভুলতো এইটো পদ্ধতি ইউজ নকৰিবা মই জাস্ট তোমালোকে কিছুমানক কৰিবলৈ হেপা থাকে যে মই তিনিটা পদ্ধতিতে কৰিম আৰু হয়তো কিছুমান ভুল লাগি ফাঁচি থাকিব পাৰে সো মই সেইভাবে গোটেইবিলাক অংক কৰি দিবলৈ চেষ্টা কৰো সো এইটো নিয়মত মই কৰি দি আছো প্ৰত্যক্ষ পদ্ধতি ডাইৰেক্ট মেথড প্ৰত্যক্ষ পদ্ধতি
সো fi into xi 51 আৰু 15 পূৰণ কৰিলে হ'ব 765 110 আৰু 54 পূৰণ কৰিলে হ'ব 5940 135 আৰু 57 পূৰণ কৰিলে হ'ব 7695 115 আৰু 60 পূৰণ কৰিলে হ'ব 6900 25 আৰু 63 পূৰণ কৰিলে হ'ব 1575 পূৰণবিলাক কৰি চাবা তোমালোকে মই আৰু ইয়াত কৰি দিয়া নাই বহুতে হয়তো কমেন্ট কৰি আছে মোক যে স্টেপ বাই স্টেপ কৰিব লাগে কিন্তু সকলোবোৰ স্টেপ বাই স্টেপ কৰিব নোৱাৰি সময় বহুত হৈ যাব দীঘলীয়া হ'ব ভিডিওটো সো এটো বুজি পালা তোমালোকে এতিয়া এখিনি যোগ কৰিব লাগিব এখিনি যোগ কৰিলে হ'ব 400 আৰু এখিনি যোগ কৰিলে হ'ব summation of fi into xi কৰিলে 22875 যোগখিনি কৰি লবা মই ভিডিওটো আৰু বেছি দীঘল কৰিব খোজা নাই এটাকে মাধ্য উলিয়াব দিছিলে x bar equal to summation of fi into xi by summation of fi equal to 22875 divided by 400 বুজি পাইছা এতিয়া 22875 400 ৰে হৰণ কৰিব লাগিব সো 5 যাব 200 2875 নুমিব সো 7 বাৰ দিলো 2800 75 750 1 দিলো 400 ইয়াত থাকিব only 350 so 0 হল 7 বাৰ দিলো সৰি 8 বাৰ দিলো 8 4 গুণ 32 ইয়াত থাকিব 300 so ইয়াত দিলো 7 বাৰ 7 4 গুণ 32 সৰি 28 28 তেনেকুৱা কৰিব লাগিব so 57.187 হৈছে 57.187 হেতু 57.19 লিখিব পাৰিম আমি কিতাপত তেনেকুৱা ধৰণে দিয়া আছে উত্তৰটো সো এটোৱে এটাকে নিৰ্ণয় মাধ্য x bar equal to 57.19 এখিনি নিশ্চয় বুজি পালা এটু কৰিলো মই প্ৰত্যক্ষ পদ্ধতিত এতিয়া চাম আমি বিবেচিত মাধ্য পদ্ধতিত এজুম মিন মেথডত চাম এতিয়া দেখিছা চাৰ্টখন বনাই ললো fi বাৰংবাৰতা xi এইবিলাক দিয়া হল এতিয়া এখিনি তো বুজি পালা নিশ্চয় xi বুজি পালা fi তো কিতাপতে আছে এটো আৰু এখিনি বুজাই দিবলৈ চেষ্টা কৰিলো এতিয়া আমি di লাগিব di লাগিলে di টো ইয়াত আমি a বাছিব লাগিব a ইয়াৰ আমি মাজৰ সংখ্যা এটা ধৰিব লাগিব সো ইয়াত মাজৰটো হ'ব 57 এটো মই তোমালোকক কেনেকৈ উলিয়াই বুজাই দিছো মধ্যমা উলিওৱাটো সো 57 হ'ব ইয়াত 57 57 হলে 51 minus 57 so -6 তাৰ পিছত 54 minus 57 minus 3 এটো 0 3 6 বুজি পালা এখিনি এতিয়া fi into di কৰিব লাগিব so fi into di 690 minus 90 so minus 330 এটো 0 হৈ যাব 135 আৰু 0 কৰিলে এটো হ'ব 5 3 গুণ 3 4 so 3 345 এটো হ'ব 27 গুণ 30 শূন্য কাটি গলে সৰি 3 6 গুণ 12 3 15 150 এতিয়া এইখিনি যদি আমি যোগ কৰো summation of fi into di তেতিয়া হলে চাবা 75 হ'ব এই দুটা যোগ কৰিলে 0 সাইডত কৰিবা 9 3 12 2 হাতে গলে 3 1 4 minus 420 তাৰ পিছত আকৌ এইখিনি 5 4 বেছে 9 3 1 4 5 9 2 গলে 775 বুজি পাইছা আৰু এইখিনি summation of fi equal to 400 এটাকে বিবেচিত মাধ্য পদ্ধতিৰ সূত্ৰটো আছিল x bar equal to a plus d bar means summation of fi into di by summation of fi a means 57 এটো আমি ধৰিলো তোমালোকে লিখি লবা ভালদৰে ওপৰ এটা লাইন লিখি দিবা ইয়াত বিবেচিত মাধ্য a equal to 57 so 57 plus summation of fi into di এটো হ'ব 75 আৰু এটো 400 এতিয়া এটো যদি আমি লসাগু লও 400
7 4 গুণ 28 8 হাতে গ'ল 2 5 4 গুণ 20 2 22 22800 plus 75 by 400 so etu যোগ কৰিলে 22875 by 400 হ'ব আৰু এটো হৰণ কৰিলে 57.19 কাৰণ আমি এটোৱে এখিনি পাইছিলো প্ৰত্যক্ষ পদ্ধতিত বুজি পাইছা সো 57.19 হল এতিয়া আমি চাম থাবিচ্যুতি পদ্ধতিত এতিয়া থাবিচ্যুতি পদ্ধতিত ইয়াত আমি DI টো লিখিব পাৰো নিলিখিব পাৰো হেতু মই আগৰ ভিডিওত কোৱা হোৱা নাই এতিয়া চাবা তোমালোকে মনত ভাবিব পাৰা যে এটো DI টো নিলিখিলে নহব নেকি DI টো লিখিব পাৰা তোমালোকে নিলিখিব পাৰা DI টো লিখিলে তোমালোকৰ এটাই সুবিধা যে তোমালোকৰ অংকটোত ইমান ভুল না লাগে যদি তোমালোকে DI টো নিলিখা তেতিয়া হলে অলপ হয়তো ভুল লাগিব পাৰে এতিয়া চাবা ইয়াত DI টো যদি নিলিখা 57 to A হ'ব বুজি পাইছা ইয়াত আমি যেটো বিবেচিত মাধ্য পদ্ধতিত A উলিয়াব লাগে হেতু 57 হলে আমাক UI টো আছিলে UI equal to DI by H আছিলে ইয়াত শ্ৰেণী দৈৰ্ঘ্য হ'ব H to 3 হ'ব 52.5 ৰ পৰা 49.5 বিয়োগ কৰিলে 3 হ'ব সো ইয়াত H টো হৈছে 3 তাৰ পিছত আকৌ DI লাগিব DI লাগিলে DI টো আছিলে xi minus a মানে 57 সো xi means এটো যদি তোমালোকৰ ফৰ্মুলাটো সাইডত ভালদৰে লিখি লবা তেতিয়া হলে তোমালোকে DI টো ইয়াত নিলিখিলেও কথা নাই যদি থাবিচ্যুতি পদ্ধতিত কৰা কিন্তু লিখি দিলে অলপ ভাল হ'ব বুজি পাইছা হেতু এক্সামিনাৰৰ ওপৰত ডিপেন্ড কৰিব নম্বৰটো কিমান দিয়ে এতিয়া এটো যদি তোমালোকে DI নিদিয়াকৈ কৰা তেতিয়া কোনো ভুল ধৰিব নোৱাৰে সো চাবা মই এটো DI নোহোৱাকৈ কৰি দিবলৈ চেষ্টা কৰিম fi xi এইবিলাক উলিওৱাৰ পিছত নেক্সট এবাৰ DI হ'ব লাগে হিচাপ মতে কিন্তু আমি এবাৰ DI টো নকৰো ডাইৰেক্ট UI টো কৰি দিম UI কৰিলে UI equal to DI minus H so DI চাবা DI টো আছিল xi minus a মানে ইয়াত 57 by H মানে 3 তোমালোকে লিখি দিবা ইয়াত বিবেচিত মাধ্য এটো বিবেচিত মাধ্য পদ্ধতিটো লিখি দিবা তোমালোকে বিবেচিত মাধ্য a equal to 57 তাৰ পিছত শ্ৰেণী দৈৰ্ঘ্য H equal to হ'ব 3 বুজি পাইছা এটো পৰা এটো বিয়োগ কৰিবা ইয়াত চাব নালাগে ইয়াৰ আকৌ 2 হৈ যাব সো এটো নতুন আমি যিখন বনাইছো শ্ৰেণী অন্তৰাল হেতু চাব লাগিব বুজি পালা এতিয়া fi xi আছে UI fi টো পিছত লাগিব কিন্তু আমি UI উলিয়াম এতিয়া UI টো আছে xi minus 57 by 3 xi মানে 51 minus 57 কৰিলে minus 6 হ'ব সো minus 6 by 3 তেতিয়া minus 2 হ'ব আকৌ এটো নেক্সট 54 minus 57 কৰিলে 4 আৰু ইফালে 3 আছে সো minus 3 by 3 equal to minus 1 এটো 0 হ'ব এটো 57 minus 57 0 by 3 হলে 0 তাৰ পিছত ইয়াত আকৌ 60 minus 57 হলে 3 by 3 হলে 1 63 minus 57 এটো হ'ব 6 by 3 হলে 2 বুজি পালা এতিয়া fi into UI fi into y 15 into 2 30 এটো minus 110 এটো 0 115 50 summation of fi into UI equal to এটো তোমালোকে ক্যালকুলেশন কৰি লবা 0 3 1 4 so minus 140 আৰু এটো হ'ব 5 5 1 6 165 5 6 4 গলে 225 আৰু এটো summation of fi equal to 400 বুজি পাইছা এটাকে সূত্ৰটো আমি ব্যৱহাৰ কৰিম x bar equal to a plus h into u bar মানে summation of fi into ui by summation of fi so a মানে 57 plus h মানে 3 fi into ui 25 by 400
ইয়াতো আমি লসাগু ল'ম 400 লসাগু আহিলে এতিয়া আকৌ এইটো পূৰণ হ'ব সো 7 4 গুণ 28 5 4 গুণ 22 22 22800 প্লাস 3 into 25 75 হ'ব 22875 by 400 এতিয়া এইখিনি কৰিলে 57.19 আগৰ নিচিনা হ'ব নিশ্চয় বুজি পালা এতেকে নিৰ্ণয় মাধ্যম x bar equal to 57.19 তেনেকৈ লিখি দিবা এটো এতিয়া বুজি পালা di টো তোমালোকে নিদিলেও হ'ব কিন্তু দিলেটো বেছি ভাল সুবিধা হ'ব ফুল নহয় আৰু নিদিলে হয়তো অলপ গণ্ডগোল লাগিব পাৰে এইখিনি আজি ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ